আজি হ্যাশট্যাগত আমি অসমৰ এক বিশেষ সাংস্কৃতিক আৰু সামাজিক যাত্ৰাৰ বিষয়ে কথা পাতিম আমাৰ সকলোৰে মৰমৰ শিল্পী ৰিদীপ দত্ত আৰু আনগৰাকী হৈছে চাৰু গোহাঁই এয়া আমি বৰ্তমান উপস্থিত আছো দীপক সংঘৰ সেই কাৰ্যালয়টোত য'ত এটা সময়ত হাজাৰ সপোনে পোখা মেলিছিল যিদিনা বিচাৰি নেপাবা ইয়াত যিমান ডাঙৰ ডাঙৰ শিল্পী বম্বেতো যিবোৰ গুচি গৈছে এইটো মঞ্চতে ভৰি দিছে গীত গাইছে তাৰপিছতে গৈ বাহিৰত বিখ্যাত হৈছিলে সোণাহেৰা গাভৰু তুমি কিয় ভাবিছা আকৌ পুনৰ যেন দীপক সংঘ আকৌ উজ্বলি উঠিছে তোলৈ চিঠি লিখোতে লিখোতে আঙুলি বিষালে বিষালে দীপক সংঘ হৈছে বহুত শিল্পীৰ এটা ভঁৰাল চাৰুৰ লগত মই বহুত উৎপাত কৰিলোঁ মানে সেইটো মৰমৰ উৎপাত সেইটো উৎপাত মানে সেই ঘুচা ঘুচি উৎপাত নহয় মাইজান তোকে দেখা পাই আজি মানে মনটো বিৰাট ভৰি উঠিছে ঝিলমিল জোন জলে কপাল তিৰবিৰ তৰা জলে নয়ন